বিএলঅ'ৰ দ্বাৰা সম্ভৱ নহয় শুদ্ধ ভোটাৰ তালিকা। মেচিন ৰিডেবল ভোটাৰ তালিকা প্ৰস্তুত কৰক নিৰ্বাচন আয়োগে। যোৰহাটত সংবাদমেল সম্বোধন কৰি এছআৰৰ প্ৰসংগত সৰব এপিচিচিৰ সভাপতি গৌৰৱ গগৈ। কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ বাস্তৱভাৱে নিৰপেক্ষ হয় নে নহয়, আৰু যদি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ ৰাইজৰ মাজত, জনসাধাৰণৰ মাজত, ৰাজনৈতিক দলৰ সন্মুখত ক'বলৈ কোৱা নাই, কিন্তু ভাৰতৰ জনসাধাৰণৰ মাজত নিজৰ নিৰপেক্ষ ভূমিকা ৰক্ষণাবেক্ষণ কৰিবলৈ বিচাৰে, তেতিয়াহ'লে মেচিন ৰিডেবল ভোটাৰ লিষ্ট তৈয়াৰ কৰক। বিএলঅ'ৰ জৰিয়তে শুদ্ধ ভোটাৰ তালিকা সম্ভৱ নহয়। এমাহত 3 বাৰ ঘূৰিলেই সম্ভৱ নহয় শুদ্ধ তথ্য সংগ্ৰহ কৰা। কোন সোমোৱা নাই, কোন আছে, কোন নাই, কোন বাহিৰত আছে, কোন আহিব, মাত্ৰ এমাহৰ ভিতৰত গাঁৱৰ ভিতৰত 3 বাৰ ঘূৰিলে শুদ্ধ ভোটাৰ তালিকা যে বনাব, আজি সেইটো যথেষ্ট জটিল। যাৰ ফলত ইতিমধ্যে যোৱা 1 মাহৰ ভিতৰত অসমৰ ভিতৰত নহয়, বেলেগ ৰাজ্যত এতিয়া ইতিমধ্যে বিএলঅ'বোৰ, চৰকাৰী বিএলঅ'বোৰ আত্মহত্যা কৰিবলৈ আৰম্ভ কৰিছে, ছুইচাইড কৰিবলৈ আৰম্ভ কৰিছে। কিয়? সাংঘাতিক প্ৰেছাৰ। আৰু তেওঁলোকেও বুজি পাইছে কিছুমানে যে তেওঁলোকৰ পৰা যি আশা কৰিছে এইটো সংবিধান বিৰোধী। বিজেপিয়ে মিয়াক লৈ ৰাজনীতি কৰিব খোজে, কিন্তু ক্ষতি হৈছে খিলঞ্জীয়াৰ। মিয়া লৈ তেওঁলোকে ৰাজনীতি কৰিবলৈ বিচাৰে, কিন্তু আটাইতকৈ যদি তেওঁলোকে ক্ষতি কৰিছে, সেয়া হ'ল আমাৰ ভূমিপুত্ৰ, আমাৰ থলুৱা মানুহৰ, খিলঞ্জীয়া মানুহ। আজি তেওঁলোকে নিজৰ মাটি পট্টা পোৱা নাই, ভূমি পট্টা পোৱা নাই, কিন্তু আজি জনজাতিসকলৰ চাব, জনজাতিসকলৰ প্ৰায় 40,000 বিঘা মাটি আদানী আম্বানী গুচি গ'ল। আদানী আম্বানী জনজাতিসকলে আজি তেওঁলোকক সংবিধানে 6 স্কেডিউল দিয়ে, বিশেষ ক্ষমতা দিয়ে যে তেওঁলোকে ভূমি পট্টা পাবলৈ কাৰণে। কিন্তু আজি দেখিছে, আজি পলাশবাৰীৰ পৰা কোকৰাঝাৰ পৰা আপোনাৰ হাফলংলৈ, ডিফুলৈ আমাৰ জনজাতি বড়ো, ৰাভা, কাৰ্বি, আজি তেওঁলোকৰ আজি মাটিৰ অধিকাৰ নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও সৰব হ'ল এপিচিচিৰ সভাপতিগৰাকী। তেওঁ এটাই চিন্তা, খিলঞ্জীয়া মানুহৰ অধিকাৰ লৈ চিন্তা নাই, জনজাতিসকলৰ অধিকাৰ লৈ চিন্তা নাই, বিভিন্ন আমাৰ থলুৱা ঠিকাদাৰৰ বা আমাৰ স্থানীয় মানুহৰ চিন্তা নাই। তেওঁক মাত্ৰ নিজৰ গাদীটো ৰক্ষা কৰি এই 5-6 জন যে তেওঁ বিশেষ বন্ধু আছে, মন্ত্ৰী আছে, তেওঁলোকৰ যোগেদি গোটেই চিণ্ডিকেট চলোৱা আৰু চিণ্ডিকেটৰ পইচা লৈ আৰু ধনী হোৱা, ছিংগাপুৰ, লণ্ডন যোৱা, ডুবাই যোৱা, এইখিনি হ'ল তেওঁলোকৰ কাম। অসমৰ ভৱিষ্যত অসমীয়াৰ হাতত, বহিৰাগতৰ হাতত নহয়। অসমৰ ভৱিষ্যত অসমৰ হাতত, বাহিৰৰ উদ্যোগপতিৰ হাতত নহয়, বাহিৰৰ ভোটৰ হাতত নহয়, বাহিৰৰ বিজেপি দলৰ কৰ্মীৰ হাতত নহয়। অসমৰ ভৱিষ্যত অসমৰ হাতত থাকিব লাগিব, এয়া হ'ল আমাৰ দাবী। ভুৱা নাম যাতে কেতিয়াও ভোটাৰ তালিকাত সোমাব নোৱাৰে, তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ দল সংগঠন, বুদ্ধিজীৱী তথা অসমবাসীক আহ্বান গৌৰৱ গগৈৰ। যোৰহাটৰ পৰা পৰমানন্দ বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।